বৰ্তমান সময়ত বিটিআৰত প্ৰাসংগিকতা নাই হাগ্ৰামা মহিলাৰীৰ বিপিএফ নেতাগৰাকীয়ে ৰাতিপুৱা এটা কয় দুপৰীয়া কয় বেলেগ এটা আৰু সন্ধিয়ালৈ পুনৰ সলনি কৰে ভাষ্য এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ইউপিপিএল নেতা চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীক হুকুৰ আলীৰ লগত তুলনা কৰি কটাক্ষ কৰে চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক নেতৃত্ব প্ৰদানৰ ক্ষমতা হ্ৰাস পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে ইউপিপিএলৰ নেতাগৰাকীয়ে বাৰে বাৰে কৈছো আপোনালোকেও দেখিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিৰ এই দিনত এই সময়ত এই মুহূৰ্তত কিবা প্ৰাসংগিকতা আছে কিবা ৰিলিভেন্সি আছে নেকি তো তেওঁ ৰাতিপুৱা কি কয় দুপৰীয়া কি কয় আবেলি গধূলি কি কয় কিবা তালমিল আছে একো তালমিল নাই এতিয়া কথাটো হ'ল ৰাজনৈতিকভাৱে যেটো চিন্তাধাৰা যেনেকি সমাজখন নেতৃত্ব দিবৰ কাৰণে মানসিকতা যেটো লাগে হেতু হেগ হল নাইকিয়া হল ইয়াৰ কাৰণে কথাবিলাক বিভিন্ন ধৰণৰ আবুল তাবুল বকা বকি আৰম্ভ কৰিছে বেয়া নাপায় যদি এটা কথা মোৰ যেটো দৃষ্টি মানুহে ৰাইজে জীৱৰ কথা মোৰ কাণত শুনাই যে হাগ্ৰামা ডাঙৰীয়াক আজি কাৰ লগত কম্পেয়াৰ কৰা যায় দেখা গৈছে এটো বড় জাতিৰ আমাৰ শুকুৰ আলী কাৰণ কি আপোনাক আৰু খাম্পা বৰগয়াৰীক টাৰ্গেট কৰিলে বাৰে বাৰে এতিয়া যেনেকুৱা ধৰণৰ হাগ্ৰামা ডাঙৰীয়াক কথা কয় তেওঁ আমাৰ বড় জাতিৰ শুকুৰ আলী হল